নমস্কাৰ বন্ধু-বান্ধৱসকল সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো বন্ধু-বান্ধৱসকল আজিৰ এই ভিডিঅ'টিৰ মেইন টপিকটো হৈছে যোৱাকালি অনুষ্ঠিত হৈ যোৱা গ্ৰেড 4 লেভেলৰ যি ড্ৰাইভাৰ পদৰ পৰীক্ষা হৈছিল সেই পৰীক্ষাত মেথছৰ পাৰ্টৰ পৰা যিখিনি কোৱেশ্চন আহিছিল সেই কোৱেশ্চনখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সমাধান কৰি দেখুৱাই দিম লগতে এই যি কোৱেশ্চনসমূহ আহিছিল এই কোৱেশ্চনসমূহ আপোনালোক আপকামিং আসাম পুলিচ লগতে গ্ৰেড 4 লেভেলৰ এক্সামৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে আৰু এই কোৱেশ্চনসমূহৰ পৰা আপোনালোকে আইডিয়াসমূহ পাই যাব পাৰে যে কেনেকুৱা ধৰণৰ আসাম পুলিচ বা আপোনালোকৰ গ্ৰেড 4 লেভেলত কোৱেশ্চন আহিব গতিকে সম্পূৰ্ণ তথ্যখিনি আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো কমপ্লিটলি চাব সম্পূৰ্ণখিনি মেথছৰ এনালাইসিস লৈ আহিছো ভিডিঅ'টো চাই থাকিব আৰু ফেসবুকত চাই থাকিলে পেজটো ফলো কৰি দিব ভিডিঅ'টো এটা শেয়াৰ মাৰি দিব যাতে সকলোৱে ভিডিঅ'টো চোৱাৰ সুযোগ পায় আৰম্ভ কৰিছো ভিডিঅ'টো সকলো আপোনালোকে চাব পাৰিছে মই সিৰিজ এ ওলাইছো আৰু এ সিৰিজত আপোনালোকৰ যিসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ এ সিৰিজ আছিল সেই সকলে ইয়াৰ পৰা যিমানখিনি কাৰেক্ট হৈছে আপোনালোকে মিলাই লব একবাৰ তথাপিও মই আপোনালোকক আদাৰ্স যিবিলাক গ্ৰুপৰ আছে সেই সময়ও তেওঁলোকৰ এনসাৰসমূহ মিলাই লব পাৰিব মই সম্পূৰ্ণখিনি সলিউশন দিবলৈ চেষ্টা কৰিছো প্ৰথমতে চাওক এতিয়া কোৱেশ্চন নম্বৰ 9 ৰ পৰা লৈছো 9 নম্বৰ কোৱেশ্চন হৈছে দা count of prime number between 1 and 20 1 আৰু 20 মাজৰ মৌলিক সংখ্যাসমূহ গণনা কৰিবলৈ দিছে আমি জানো যে মৌলিক সংখ্যাসমূহ কি হয় মৌলিক সংখ্যা আপুনি নিশ্চয় জানে 1 আৰু যিটো সংখ্যাক আমি ডিভাইড কৰিব লাগে ডিভাইড কৰি যদি আমি সেই সংখ্যাটি পাও তেতিয়াহলে সেইবিলাক সংখ্যা হৈছে মৌলিক সংখ্যা এক্সাম্পল আকাৰে যদি লও 1 3 5 গতিকে আমাক খুদিছে 1 আৰু 20 ৰ মাজত মৌলিক সংখ্যা কিমানটা আছে মই ডাইৰেক্ট লিখি দিছো ইয়াতে 2 3 আৰু আছে 5 7 11 13 আৰু 17 19 এইখিনি হৈছে 2 আৰু 1 পৰা মানে 20 ৰ মাজত যিমানটা মৌলিক সংখ্যা আছে সেইখিনি মই লিখিছো ইয়াতে প্লে জাস্ট কাউন্ট কৰি দিয়ক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা টোটাল 8টা হৈ গল গতিকে অপচন নম্বৰ সি আপোনালোকৰ বাবে কাৰেক্ট আনসাৰ হৈ যাব এতিয়া মুভিং কৰিছো নেক্সট কোৱেশ্চনটো লৈকে নেক্সট কোৱেশ্চনটো হোৱা হৈছিল question number 11 a number when increased by 11% becomes 777 the number is number to কিমান হুদিছে এতিয়া ইয়াতে মই কৰিছো চাওক এটা যিকোনো এটা নাম্বাৰ ধৰি লৈছো x নাম্বাৰটো এই x নাম্বাৰটোৰ পৰা কি হৈছে 11% ইনক্ৰিজ হৈ গৈছে মই লিখি দিছো ইয়াতে 11 upon 100 is equal into x is equal to 777 তে পেন দি লিখাতে অলপ প্ৰবলেম হয় হেখিনি ইগনোৰ কৰিব এখিনি ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়ক 100x plus 11x is equal to 777 এখিনি 7 হৈছে এতিয়া চাওক ইয়াতে কিমান হ'ব 111x is equal to 777 এখিনি apply x ৰাখি দিয়ক এখিনি ডিভাইড কৰি দিয়ক তলত আহি যাব 111 আৰু ওপৰত থাকিব 777 এইখিনি ডিভাইড কৰিলে আপোনালোকে ডাইৰেক্ট আনসাৰ পাই যাব 700 গতিকে অপচন নম্বৰ ডি আপোনালোকৰ বাবে কাৰেক্ট আনসাৰ হৈ যাব এতিয়া নেক্সট কোৱেশ্চনটো লৈকে গৈছো নেক্সট কোৱেশ্চনটো আছে এতিয়া চাওক এটা LCM আৰু HCF ৰ চেপ্টাৰৰ পৰা আহিছিল ইয়াতে কৈছিল দুটা সংখ্যাৰ যোগফল দিয়া আছে 12 আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য দিয়া আছে 16 এতিয়া সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান এইটো উলিয়াবলৈ দিছে এতিয়া চাওক কোৱেশ্চনটো আপোনালোকৰ ইজি আছিল আপোনালোকে যদি ধৰিব পাৰিছিল তেতিয়া হলে আপোনালোকে নিশ্চয় ইয়াৰ আনসাৰটো কৰিব পাৰিছিল এটা চাওক দুটা সংখ্যাৰ যোগফল মই লিখি লৈছো দুটা সংখ্যা এটা x আৰু এটা y এই দুটা সংখ্যাৰ কি আছে যোগফল দিয়া আছে যোগফল কিমান দিয়া আছে 12 দিয়া আছে আৰু এই সংখ্যা দুটা যদি বৰ্গ কৰা হয় x² প্লাস সংখ্যা দুটা পাৰ্থক্য মানে বিয়োগফল x² - y² is equal to কিমান হ'ব 60 এতিয়া মই কলমটো অলপ ঠিক কৰি লও ওকে গাইস এতিয়া চাওক দুটা নম্বৰৰ মই যোগফল আৰু ইয়াৰে বৰ্গৰ বিয়োগফল মানে বৰ্গৰ পাৰ্থক্যটো উলিয়াই লিখি ললো এতিয়া এই দুটা আপোনালোকে ইকুৱেশ্যন দিব পাৰে ইকুৱেশ্যন দিয়া কোনো দৰকাৰ নাই ডাইৰেক্ট ইয়াতে চাওক পেনটো ডিস্টার্ব দি আছে গাইস সৰি আৰু এটা চাওক দুটা নাম্বাৰ আমি জানো যে x² + y² মানে কি লিখিব পাৰো আমি লিখিব পাৰো ওকে ওয়েট ওকে গাইস মই এগেইন মই এই অংকটো বুজাই দিছো এতিয়া চাওক দুটা সংখ্যাৰ সাম দিয়া আছিল দুটা সংখ্যাৰ যোগফল দিয়া আছিল দুটা সংখ্যাৰ যোগফল যদি কয় x এটা x আৰু আনটো y দুটাৰ যোগফল দিয়া আছিল 12 এই দুটা সংখ্যাৰ যদি আমি বৰ্গ কৰো x² আৰু এটা y² হৈ যাব এই দুটা পাৰ্থক্য দিয়া আছিল কিমান দিয়া আছিল 60 দিয়া আছিল এতিয়া আমি জানো যে x² - y² ফৰ্মুলা কি হয় x² - y² মানে x plus y and 2 x minus y
এতিয়া এইটো যদি কৰোঁ ইকুৱেল টু কিমান হ'ব 60 এতিয়া মই এইটো লিখি দিলোঁ 60 এতিয়া ইয়াতে x + y মানটো বহাই দিয়ক এতে 12 হৈ যাব ইয়াত থাকিব x - y ইজ ইকুৱেল টু 60 এতিয়া এইখিনি ওপৰত কৈ দিছোঁ চাওক ইয়াত থাকিল কি x - y থাকিল x - y ইকুৱেল টু ওপৰত থাকিব 60 আৰু তলত এই 12 টো এইফালে পূৰণ আছে এইটো সাইড গৈ বিয়োগ হৈ যাব ডিভাইড হৈ যাব এতিয়া 12 দি 16 কাটিলে 5 হ'ব এতিয়া দুটা সংখ্যা প্ৰথমটো ধৰিছিলো x আৰু সেকেন্ডটো ধৰিছিলো y এই দুটাৰ মাজত আমাৰ বিয়োগফল দি বিয়োগফলৰ কথা কৈছিলে সংখ্যা দুটাৰ পাৰ্থক্য কৈছিলে সংখ্যা দুটাৰ পাৰ্থক্য 5 পাই গলো এতিয়া 5 অপচন কোড আছে অপচন নম্বৰ B ইজ দা কাৰেক্ট আনসাৰ এতিয়া চাওক অপচন নম্বৰ B হ'ব আপোনালোকৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন লৈ কৈছো নেক্সট কোৱেশ্চন নম্বৰ Question number 19 এতিয়া চাওক দুটা সংখ্যা 19 নম্বৰ কোৱেশ্চন আছে 19 নম্বৰ কোৱেশ্চনটো কৈছে 47329 সংখ্যাটো দুগুণ কৰিলে সংখ্যাটোৰ হোমাজৰ অংকটো কি হ'ব এতিয়া এটো এপ্লাই কৰি দিয়ক 47329 ইয়াৰ ডাবল ইয়াক 2 ৰে পূৰণ কৰি দিয়ক তেতিয়া হলে আপোনালোকৰ এই ইয়াৰ ডাবল হৈ যাব 9 * 2 18 হাতত থাকিল 1 2 into 2 4 হাতত এক 5 হৈ গল 2 3 গুণ 6 2 7 গুণ 14 4 হাতত থাকিল কিমান 1 থাকিল 2 4 গুণ 8 9 হ'ব এতিয়া মিডল টার্মটো কৈছে এতিয়া এইফালৰ পৰা টোটাল নাম্বাৰ কিমান আছে 5টা এইফালৰ পৰা দুটা কাটি দিয়ক এইফালৰ পৰা দুটা কাটি দিয়ক মিডল টার্মটো 6 আহি গল অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ A ইজ দা কাৰেক্ট আনসাৰ এতিয়া নেক্সট কোৱেশ্চনটোকে মুভ কৰিছো এতিয়া কোৱেশ্চনখিনি আপোনালোকৰ ইমান এটা কঠিন অহা নাই আপোনালোকৰ যেহেতু ড্ৰাইভাৰ লেভেলৰ পথ হয় গতিকে আপোনালোকৰ সেই কাৰণে কোৱেশ্চনখিনি ঠিক ঠাকে দিছে এতিয়া আৰু এটা কোৱেশ্চন আহিছিল এটো মেবি ৰিজনিংৰে পৰে কিন্তু মই মেথছৰ পাৰ্টতে এটো লৈ লৈছো এই কোৱেশ্চনটো 27 নম্বৰ কোৱেশ্চনটো কৈছে এজন মানুহে প্ৰতি মিনিটত কিমানটা ৱৰ্ড টাইপ কৰে 45টা ৱৰ্ড টাইপ কৰে আৰু ইয়াৰে 555টা ৱৰ্ড টাইপ কৰিলে তাৰ কিমান টাইম লাগিব এতিয়া চাওক ইয়াতে 45টা ৱৰ্ড কিমান মিনিটত টাইপ কৰে 1 মিনিটত টাইপ কৰি 1 মিনিটত 60 সেকেন্ড হয় এতিয়া এটা ৱৰ্ড টাইপ কৰিতে কিমান টাইম লাগিব 60/45 হৈ যাব আৰু এতিয়া 555টা ৱৰ্ড টাইপ কৰিতে কিমান সময় লাগিব ইয়াৰ লগত পূৰণ কৰি দিয়ক 500 এখিনি যে আপোনালোকে ক্যালকুলেশন কৰে তেতিয়া হলে পাব আপোনালোকে 12.33 মিনিটস পাই যাব এতিয়া মানে 12 মিনিট 33 সেকেন্ড 33 মান নাই ইয়াতে অপশনত ইয়াতে আছে 12 মিনিট আৰু 30 সেকেন্ড আছে গতিকে আপোনালোকৰ অপশন সি আপোনালোকৰ কাৰেক্ট আনসাৰ হৈ যাব এতিয়া নেক্সট কোৱেশ্চনটো 28 নম্বৰ কোৱেশ্চন হোদা হৈছিল এটা সংখ্যা 111ক যদি পূৰণ কৰা হয় পূৰণ কৰিলে প্ৰাপ্ত সংখ্যাটো পূৰণ ফলটো ইমান হ'ব সংখ্যাটো কি হৈছে হুদিছিল এটা ধৰি লওক এটা সংখ্যাটো ইমান x ৰ লগত 111ক যদি কি কৰা হয় পূৰণ কৰা হয় তেতিয়া সংখ্যাটোৰ কি পূৰণ ফলটো কিমান পোৱা যায় 7 এইটো পোৱা যায় এতিয়া 7 পোৱা গলে এতিয়া এই সংখ্যাটো কিমান হ'ব এতিয়া সংখ্যাটো কিহেৰে পূৰণ কৰিব লাগিব হেতু কোৱেশ্চন হোদা হৈছিল এতিয়া চাওক x equal to কিমান হৈ যাব x equal to apply divide কৰি দিয়ক 7 ক যদি 111 ৰে ডিভাইড কৰি দিয়ে তেতিয়া হলে কাটিলে কিমান হ'ব আপোনাক आंसर হৈ যাব 7 হৈ যাব অপচন নম্বৰ A আপোনাকৰ কাৰেক্ট आंसर হৈ যাব বুজি পাইছে মোৰ পেনটো অলপ ডিস্টার্ব দি আছিল মই হাতেৰে কৰিব লাগিব নেক্সট কোৱেশ্চনটো লৈকে গৈছো নেক্সট কোৱেশ্চনটো 32 নম্বৰ কোৱেশ্চন আছিল 32 নম্বৰ কোৱেশ্চনত হোদা হৈছিল ইয়াতে আছিল এটা সমাধান আছিল সিম্পলিফিকেশন কৰিবলৈ দিয়া হৈছিল আৰু সিম্পলিফিকেশনত কৈছিল যে 18 - 6 আৰু এইখিনি ব্ৰেকেটৰখিনি আগত কৰিব লাগিব এইখিনি যদি কৰে 6 + 4 + 2 = কিমান হ'ব 6 হৈ যাব 6 - 6 এইখিনি টার্ম 6 হৈ গল -5 থাকিল ইয়াতে এতিয়া কি কৰিম ইয়াতে আছে মাইনাস আছে এটা 18 - 0 ইয়াতে আছিল 5 তেতিয়া হলে কিমান হ'ব 18 - 5 হৈ গল 18 - 5 হলে কিমান হ'ব 13 হ'ব অপচন কোড আছে 13 অপচন আছে অপচন নম্বৰ C ইজ দা কারেক্ট आंसर এতিয়া নেক্সট কোৱেশ্চন লৈকে গৈছো নেক্সট কোৱেশ্চনটো হোদা হৈছিল এটা পাৰ্সেন্টেজৰ পৰা আহিছিল কোৱেশ্চনটো হোদা হৈছিল 2% of 3% of 5000 equal to কিমান হয় মই ইয়াতে কৰি দিছো চাওক 2% of means 2% মানে 2/100 লিখিব পাৰে আপোনালোকে আৰু 2% of 3% of কিমান আছিল 5000 2% of 3% 2% মানে 2/100 লিখিব পাৰে
ইনটু 3/100 লিখিব পাৰে 3% অফ মানে পূৰণ এতিয়া চাওক ইয়াতে 5000 লিখি দিছো a0 কাটি দিব a0 কাটি দিব a0 কাটি দিব ইয়াত থাকিব কিমান ইয়াত থাকিব 2 দি কাটিলে ইয়াতে একবাৰ যাব 5ত যাব 10ত যাব দুইবাৰ 5 বাৰ যাব এই 5 দি এই 5ক কাটি দিয়ক কিমান থাকিল ইয়াত থাকিল ওপৰত 3 থাকিল তেতিয়া হলে 3 কত আছে অপচন নম্বৰ বি আপোনালোকৰ কাৰেক্ট অপচন হৈ যাব এতিয়া নেক্সট কোৱেশ্চনটো লৈ গৈছো নেক্সট কোৱেশ্চনটো নেক্সট কোৱেশ্চন ইয়াতে চাওক এইটো এটা স্থানীয় মান বা যি প্লেস ভ্যালু আইছিল সেই প্লেস ভ্যালু হয় এনেকুৱা ধৰণৰ অংক কিন্তু দুটা মান আহিছে আপোনালোকৰ এতিয়া চাওক ইয়াতে কোৱা হৈছিলে 4 to 1 3.6 or 2 স্থানীয় মান ভোদা হৈছিল এই 2 স্থানীয় মানটো কি হয় এইটো হৈছে স্থানীয় মানটো কি হৈছে মানে একক দশক আৰু শতক এইবিলাকৰ কোনটো স্থানত সেই নাম্বাৰটো বা সেই অংকটো বা কোনটো স্থানত আছে সেই পজিশনটোৰ মান আপোনালোকে দিব লাগিব এতিয়া চাওক দুইটো কোড আছে দুইটো আছে একক দশক শতক আৰু আছে ইয়াতে হাজাৰ এইটো দশমিকক ধৰো আমি দশমিকটো বাদ দিয়ক দশমিকটো বাদ দি এই প্লেসটো ধৰক 3 পৰা ধৰক একক দশক শতক এতিয়া শতক মানে হাজাৰ আপোনালোকৰ 100 হ'ব একক দশক শতক মানে 100 এতিয়া দুইটো কোড আছে 213 আছে 213.3 আছে এতিয়া আপোনালোকে দেখা পাইছে অপচন নম্বৰ এ আছে 213 কিন্তু আপোনালোকে যদি অপচন এ দি দিয়ে তেতিয়াহলে কাৰেক্ট নহব কাৰণ ইয়াতে 213 টো আপোনালোকৰ এই স্থানীয় মান এনেকুৱা ধৰণৰ স্থানীয় মান দুই স্থানীয় মান হদিলে এইটো আপোনালোকৰ 2 আৰু এই বাকিবিলাক আপোনালোকে 00 বুলি ধৰিব তেতিয়াহলে অপচন কোনটো কাৰেক্ট হৈ যাব অপচন সি আপোনালোকৰ কাৰেক্ট আনসাৰ হৈ যাব এতিয়া নেক্সট কোৱেশ্চন লৈ কৈছো নেক্সট কোৱেশ্চন টু চাওক নেক্সট wait এতিয়া চাওক 10টা স্বাভাৱিক সংখ্যা গড়মান হোদা হৈছিল 10টা স্বাভাৱিক সংখ্যাৰ গড়মান যদি কৰে তেতিয়াহলে 10টা স্বাভাৱিক সংখ্যা প্ৰথম স্বাভাৱিক সংখ্যাটো কিহৰ পৰা আৰম্ভ হয় নিশ্চয় জানে 1ৰ পৰা প্ৰথম স্বাভাৱিক সংখ্যাটো আৰম্ভ হয় তাৰ পিছত 1 + 2 + 3 প্লাস এনেকৈ কিমান লৈ হ'ব 10 লৈ হ'ব আৰু ইয়াকে 10 দি ডিভাইড কৰিব লাগিব এই এইকেইটাক যদি আপোনালোকে গোটেইখিনি কৰে তেতিয়াহলে মই দেখুৱাই দিছো গাইজ দুখিত মোৰ পেনটো অলপ ডিস্টার্ব দি আছে তাৰ কাৰণে লিখা হোৱা নাই মানে হাতে দি কৰিলেও মানে প্ৰবলেম হয় এতিয়া 1 প্লাস মই কৰি দিছো 1 প্লাস কোনো চিন্তা কৰিলে 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 এইখিনি যদি এপ্লাই টোটাল খিনি কৰে তেতিয়াহলে আপোনালোকে পাব টোটাল পাব 55 আৰু 10 দি যদি ডিভাইড কৰি দিয়ে 55ক 55 ডিভাইডেড বাই 10 কিমান হ'ব 55 ডিভাইড কৰিলে 10 দি 5.5 হ'ব 5.5 কোড আছে অপচন নম্বৰ সি আপোনালোকৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ সি আপোনালোকৰ কাৰেক্ট অপচন হ'ব এতিয়া মই নেক্সট কোৱেশ্চন লৈকে মুভ কৰিছো নেক্সট কোৱেশ্চনটো So next question to which of the following number has been highest digit in tens place এতিয়া চাওক দহৰ মানে একক দহকৰ স্থানত সৰ্বোচ্চ অংকৰ মানটো কিমান হ'ব এতিয়া এই অপচন বিলাকৰ পৰা আপোনাক এটা অপচন এলিমিনেট কৰিব পাৰে এটা চাওক 5 আছে এটা 3 আছে এটা 4 আছে এটা 1 আছে কোনটো নাই 2 নম্বৰ নাই এই 2 নম্বৰটো আপোনাক ইয়াতে ইয়াৰ লগত খেলিব দৰকাৰ নাই এতিয়া চাওক দহকৰ ঘৰৰ অংকৰ কথা কৈছে এটো হৈছে একক এতে দহকৰ ঘৰত ইয়াতে আছে 3 আছে আৰু ইয়াতে চাওক ইয়াত দহকৰ ঘৰত কিমান আছে 5 আছে আৰু ইয়াতে দহকৰ ঘৰত কি আছে 1 আছে আৰু ইয়াতে দহকৰ ঘৰত কিমান আছে 9 আছে তেতিয়া কোনটো ডাঙৰ হল 5 এই 5টো অপচন কোড আছে 5টো অপচন আছে এ আছে গতিকে আপোনালোকৰ কাৰেক্ট অপচন নম্বৰ এ হৈ যাব তে নেক্সট কোৱেশ্চন next question এতিয়া চাওক এনেকৈ আৰু এটা মই অলপ আগতে যেটো সাম কৰালো হেতু সামত আছিল 1 + 2 + up to 10 লৈ খুদা হৈছিল 10 লৈ যিখিনি সাম কৰিছিল সাম কৰি 55 পাইছিল এতিয়া তাৰ পৰা 2 + 3 + up to 11 লৈ এইখিনি কৰিবলৈ দিয়া হৈছিল আৰু ইয়াৰে এনসাৰটো খুদা হৈছিল আপোনালোকে এটো যদি কৰে তেতিয়া হলে 1 + এইখিনি মানটো কিমান পাব 55 পাব এতিয়া ইয়াৰ পিছত 2 + 3 + 4 এইখিনি যদি কৰে এতিয়া 2 + 3 + ইয়াৰ পৰা যদি আপোনালোকে 10 লৈ কৰে তেতিয়া হলে কিমান পাব
আপোনালোকে ক'ব যে 55 পাম 55 ক'ৰ পৰা পাব একৰ পৰা কৰিলে 55 পাব প্ৰথমৰ পৰা কৰিলে 55 পাই যাব মই দেখুৱাইছোঁ একৰ পৰা যদি কৰে তেতিয়াহ'লে 55 পাব মই ধৰি ল'লোঁ এইখিনি কৰিলে মই 55 পাম কেনেকৈ পাম ইয়াৰ পৰা এটা কম আছে মই ইয়াৰ পৰা 1 মাইনাছ কৰি দিম তেতিয়াহ'লে কিমান হৈ যাব 54 হৈ যাব 54 লগত যদি আপুনি 11 যোগ কৰি দিয়ে তেতিয়াহ'লে কিমান পাই যাব এতিয়া এইখিনি কৰিলে কিমান হ'ব 5 হ'ব আৰু ইয়াতে হ'ব 1 প্লাছ 1 plus 5 equal to 6 গতিকে 65 অপশ্যন ক'ত আছে অপশ্যন নম্বৰ এ আপোনালোকৰ বাবে কাৰেক্ট অপশ্যন হ'ব আৰু গাইজ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ দ্য এক্সপ্ৰেশ্যনটোৰ মানো সোধা হৈছিলে এতিয়া এইখিনি যদি কৰে তেতিয়াহ'লে আপোনালোকে কি পাব প্ৰথমটোত চাওক প্ৰথমটো 1 - 4 কৰিলে এইটো যদি আপোনালোকে লৈ লয় এলচিএম লৈ লয় তেতিয়াহ'লে ইয়াত পাব 2 × 2 -1 কৰিলে 1 হ'ব প্ৰথমটো ইয়াতে পূৰণ হৈ যাব আৰু ইয়াতে চাওক 3 তলত হৈ যাব 3 আৰু ইয়াতে 3 × 1 -1 কৰিলে কিমান পাব ওপৰত পাব 2 তলত পাব 3 আৰু ইয়াতে পূৰণ হ'ব আৰু ইয়াতে কৰিলে 4 পাব তলত 4 × 1 -1 4 পৰা 1 গ'লে কিমান হ'ব 3 হৈ যাব এতিয়া কৰিও 2 দি ইয়াক কাটি দিয়ক 2 কাটি যাব 3 কি যাব কাটা যাব ইয়াত থাকিব 4 ওপৰত থাকিব 1 এতিয়া 1 ক'ত 4 আছে 1/4 ক'ত আছে অপশ্যন নম্বৰ বি আপোনালোকৰ বাবে কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ বি আপোনালোকৰ বাবে কাৰেক্ট অপশ্যন হৈ যাব এতিয়া চাওক নেক্সট কুৱেশ্যনটোলৈকে গৈছোঁ নেক্সট কুৱেশ্যনটো ডাইভাৰ ৰিলেটেড কুৱেশ্যন আহিছে তাৰ পৰা আপোনালোকৰ ইমান এটা কুৱেশ্যন আপোনালোকৰ টাফ হোৱা নাই মেবি আপোনালোকৰ যদি কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব পৰীক্ষা এতিয়া নেক্সট কুৱেশ্যনটো হৈছে এতিয়া 7টা যি মেংগো আছে 7টা মেংগোৰ দাম কিমান আছে 91 আছে এতিয়া দেন কষ্ট অফ 3 মেংগো 7টা মেংগোৰ দাম কিমান আছে 91 আছে 91 দি 7 দি 91ক ডিভাইড কৰি দিয়ক তেতিয়াহ'লে এটা মেংগোৰ দাম কিমান সেইটো ওলাই যাব এতিয়া 7 দি 1 বাৰ যায় আৰু ইয়াতে যাব কিমান থাকিব 2 দি 21ক যাব 3 বাৰ 13 হৈ গ'ল 13 × 3 হৈ গ'লে কিমান হ'ব 39 হৈ যাব 13 × 3 39 এতিয়া 39 ক'ত আছে অপশ্যন নম্বৰ আপোনালোকৰ ডি কাৰেক্ট অপশ্যন হৈ যাব একেবাৰে ইজি আহিছিলে এতিয়া তাৰপিছত এটা কুৱেশ্যন আছিলে এইটো এটা পাজলছ এই কুৱেশ্যনটো আপোনালোকে কৰিব 70 নম্বৰ কুৱেশ্যনটো এইটো অলপ মই কনফিউজিং হৈ গ'লোঁ এই অংকটো আপোনালোকে কৰিব আপোনালোকে কৰি এই অংকটোৰ সলিউশ্যনটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব এতিয়া নেক্সট মই আপোনালোকক নেক্সট কুৱেশ্যনটোলৈকে মুভ কৰিছোঁ নেক্সট কুৱেশ্যন অ'কে এতিয়া চাওক এইটো এটা স্মলেষ্ট ফ্ৰেকশ্যনৰ পৰা আহিছিলে স্মলেষ্ট ফ্ৰেকশ্যন কোনটো আৰু এইখিনি যদি কৰে তেতিয়াহ'লে আপোনালোকে পাব প্ৰথমটো যিটো আছে ইয়াৰে নাম্বাৰবিলাকৰ যি নিউমাৰেটৰ ডিন'মিনেটৰ ডিফাৰেঞ্চ যদি কৰে তেতিয়াহ'লে পাব 1 এইটোতে পাব 1 এইটোতে পাব 1 আৰু গোটেইখিনিত ডিফাৰেঞ্চ কি আছে 1 আছে যদি এনেকুৱা থাকে তেতিয়াহ'লে যিটো নাম্বাৰ ওপৰটো হায়েষ্ট থাকে মানে ইয়াৰে যিটো হৰটো থাকে আৰু গাইজ ওপৰটো যি হৰটো যিটো ভগ্নাংশৰ হৰটো ডাঙৰ থাকে সেই ভগ্নাংশটো কি হৈ যায় ডাঙৰ হৈ যায় আৰু যিটো ভগ্নাংশৰ ওপৰৰ মানটো অৰ্থাৎ ওপৰৰ ভেলুটো হৰটো যিটো সৰু হয় সেইটো কি হয় স্মলেষ্ট ফ্ৰেকশ্যন হৈ যায় এতিয়া ইয়াতে চাওক ইয়াতে ফ্ৰেকশ্যনসমূহৰ ভিতৰত কোনটো ওপৰৰ মানটো সৰু আছে ওপৰৰ মানটো আপোনালোকে ক'ব যে 4টো সৰু আছে গতিকে ইয়াৰ বাবে কাৰেক্ট অপশ্যনটো অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হৈ যাব এতিয়া নেক্সট কুৱেশ্যনটোলৈকে মুভ কৰিছোঁ নেক্সট কুৱেশ্যন এতিয়া এইটো এটা চাওক এইটো এটা আহিছিলে দ্য ফ্ৰেকশ্যন ইকুইভেলেণ্ট টু দ্য ৰিকাৰেঞ্চ নাম্বাৰ 0.22 আপোনালোকে যদি এইটো কৰে তেতিয়াহ'লে আপোনালোকে গম পাব এইটো কেনেকৈ কৰিব লাগে ইয়াৰ ওপৰত মই ভিডিঅ' এটা আনি আছোঁ আপোনালোকে কেনেকৈ কৰিব লাগিব এনেকুৱা ধৰণৰ অংকবিলাক মই আপোনালোকক এতিয়া অলপ চুটিকৈ দেখুৱাই দিছোঁ এতিয়া চাওক এনেকুৱা নাম্বাৰ থাকিলে কি কৰিব প্ৰথমতে আপোনালোকে 10 এটা নাম্বাৰ ধৰি ল'ব এই নাম্বাৰটো x বুলি ধৰি ল'ব মানে x = কিমান হ'ব 0.22 এইটো নাম্বাৰ xৰ ভেলু হৈ গ'ল এতিয়া মই 10 ইনটু কৰিম 10 ইনটু x = কিমান হৈ যাব ইয়াৰ লগত 10 দি দুই সাইডত মানে 10 দি পূৰণ কৰি দিম 10 ইনটু 0.22 এইটো সাইডত কি হৈ যাব 10x হৈ যাব 10x = এইটো সাইডত কি হৈ যাব 2.22 হৈ যাব 2 point something 2.22 হৈ যাব এতিয়া 2 point এইফালে আছিল 10x = এতিয়া 2.22 হৈ গ'ল 22 হৈ গ'ল এতিয়া ইয়াতে 10x হ'ল 10x = ইয়াতে 2 প্লাছ মই লিখিব পাৰোঁ 2 প্লাছ 0.22 এনেকৈ লিখিব পাৰোঁ পাৰোঁনে নাই 10x = কিমান পাৰোঁ 2 প্লাছ x লিখিব পাৰোঁ
আৰু এইটো সাইড যদি মই 10x minus ax টো লৈ আহো এইটো সাইড কি থাকিব 2 থাকিব আৰু ইয়াতে 10 minus 1 কৰিলে কিমান হ'ব 9x হৈ যাব ইকুৱেল টু 2 হৈ যাব এতিয়া মই x টো যদি মই ইয়াৰ পৰা চেঞ্জ কৰি দিও মানে x টো যে এইটো সাইড x টো ৰাখি দিও তেতিয়া হলে 9 টো যে এইটো সাইড মই হটাই দিও তেতিয়া হলে কিমান হৈ যাব 2/9 ইয়াৰ বাবে অপচন নম্বৰ কোনটো আছিল অপচন নম্বৰ ডি আপোনালোকৰ বাবে কাৰেক্ট অপচন হৈ যাব এতিয়া চাওক অপচন নম্বৰ ডি আপোনালোকৰ বাবে কাৰেক্ট অপচন হৈ যাব এতিয়া বুজি পাইছে অংকটো মই আপোনালোকক ভিডিও এতিয়াৰ পৰা ফেসবুকত আৰু ইউটিউবত দি থাকিম আপোনালোকে টেনচন কৰিব নালাগে এতিয়া মেবি এইটো এটা ম্যাথছৰ আছিল এই অংকটো আপোনালোকক মই কৰি নিদিও আপোনালোকে এই অংকটো কৰিব এইটো ৰিজনিং পাৰ্টছৰ হৈ যায় গতিকে এই অংকটো মই স্কিপ কৰি দিও আপোনালোকে এইটো যদি পাৰে তেতিয়াহলে কমেন্টত কমেন্ট কৰি জনাব এইটো ৰিজনিং হয় এতিয়া ৰিজনিং বিলাক মই নাচাও এতিয়া নেক্সট ভিডিওত পাইলে মই আপোনালোকক দেখুৱাই দিব যত্ন কৰিম এতিয়া চাওক ইয়াতে এটা ইজি অংক আছে root over 111 equal to কিমান হয় এটো আপোনালোকে লিখিব 11 হয় আপোনালোকে আৰু root over 81 মানে কি লিখিব 9 লিখিব 9 প্লাস লিখিব 5 এতিয়া এইখিনি যোগ কৰি দিয়ক এইখিনি কিমান হ'ব 20 plus 5 equal to কিমান হ'ব 25 হৈ যাব 25 ক'ত আছে 25 আছে অপচন নম্বৰ সি আপোনালোকৰ কাৰেক্ট অপচন হৈ যাব এতিয়া নেক্সট কোৱেশ্চন এইটো এটা ইজি কোৱেশ্চন আহিছিলে ইচ অফ দা ইকুইটৰিয়েল ট্ৰায়াঙ্গল এটা সমবাহু ত্ৰিভুজৰ কি হৈছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কি হয় 60 ডিগ্ৰী এটো আপুনি নিশ্চয় জানে এটো এটা সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কি হয় 60 ডিগ্ৰী কৈ হয় আৰু এটা ত্ৰিভুজৰ প্ৰতিটো কোণ যদি সোধা হয় তেতিয়াহলে কিমান হ'ব 180 ডিগ্ৰী এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ আপকামিং যি গ্ৰেড 4 লেভেলত কোৱেশ্চন আহি আছে মানে এক্সাম আহি আছে হেবিলাকত কিন্তু আপোনালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ইম্পৰ্টেন্ট হয় এতিয়া এই আয়তক্ষেত্ৰৰ পৰা যেটো কোৱেশ্চন আছিল এই কোৱেশ্চনটো আপোনালোকৰ যদি কৰিব পাইছে তেতিয়াহলে ভাল আৰু যদি কৰিব পৰা নাই তেতিয়াহলেও ভাল আপোনালোকক মই শিকাই দি আছো টেনচন কৰিব নালাগে এতিয়া চাওক এটা কি কৈছিলে এটা আয়তক্ষেত্ৰৰ পেৰিমিটাৰ দিয়া আছিল অৰ্থাৎ পৰিধি দিয়া আছিল 34 সেন্টিমিটাৰ আৰু ইয়াৰ লেন্থ আৰু ব্ৰেথৰ যি মান আছিল সেইখিনি কৈ দিছিল মই ধৰিলো ব্ৰেথ ইকুৱেল টু মানে প্ৰস্থ ইকুৱেল টু x ধৰি লৈছো প্ৰস্থ ইকুৱেল টু x ধৰি লৈছো লেন্থ ইকুৱেল টু কিমান হৈ যাব l ইকুৱেল টু হৈ যাব x + 7 এতিয়া আৰু ইয়াৰে perimeter equal to কি হয় 2 into length plus breadth l plus x plus 7 equal to কিমান হ'ব 34 হৈ যাব 34 এতিয়া 34 হৈ গলে এইখিনি যদি কৰে 2 into এতে twice x plus 7 হৈ যাব equal to 34 হৈ যাব আৰু এইখিনি যদি কৰে তেতিয়াহলে কি হ'ব এইখিনি যদি কৰে তেতিয়াহলে 4x আপোনাৰ 4x হৈ যাব 4x plus হ'ব 14 equal to 34 হৈ যাব মই এইখিনি কাটি কৰি দিছো 4x plus 14 equal to 34 হৈ যাব এতিয়া ইয়াৰ পৰা 4x ৰাখি দিয়ক 4x equal to ইয়াৰ পৰা মাইনাস কৰি দিলে কিমান হৈ যাব 0 আৰু ইয়াতে হৈ গল আপোনাৰ 20 অৰ্থাৎ x ৰ মানটো কিমান হৈ গল x ৰ মানটো 5 হৈ গল এতিয়া 5 পাই গলে x ৰ মানটো এতিয়া x ৰ মান যদি 5 মানে প্ৰস্থ 5 পাই গলে আৰু ইয়াৰ লেন্থটো কিমান কৈছিল লেন্থটো ইয়াৰ পৰা প্ৰস্থতকৈ 7 সেন্টিমিটাৰ বেছি অৰ্থাৎ লেন্থটো পাই গলো আমি 12 সেন্টিমিটাৰ তেতিয়াহলে 12 সেন্টিমিটাৰ পাই গলো এতিয়া যেহেতু দৈৰ্ঘ্য আৰু প্ৰস্থ আমি পাই গৈছো 12 পাই গৈছো আৰু প্ৰস্থ পাই গৈছো 5 বাৰ কিমান হয় 60 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব আয়তক্ষেত্ৰটোৰ কি হৈ যাব কালি হৈ যাব গতিকে 60 সেন্টিমিটাৰ স্কয়াৰ অপচন নম্বৰ বি আছে অপচন নম্বৰ বি আপোনালোকৰ বাবে কাৰেক্ট অপচন হৈ যাব এতিয়া নেক্সট কোৱেশ্চন লৈকে মুভ কৰিছো নেক্সট কোৱেশ্চন এতিয়া চাওক এইটো এটা কোৱেশ্চন আহিছিলে এটো ৰিজনিংৰ হয় এটো নাচাও এতিয়া চাওক এইটো এটা কোৱেশ্চন আহিছিলে দা ডিফাৰেন্স বিটুইন দা স্মলেষ্ট অফ 4 ডিজিট নাম্বাৰ 4 ডিজিট নাম্বাৰ আপোনালোকে লিখিব 4 ডিজিটৰ স্মলেষ্ট নাম্বাৰটো কি হয় 4 ডিজিট হলে এটো হ'ব 4000 টো হৈছে 4 ডিজিটৰ আটাইতকৈ সৰু সংখ্যা আৰু 3 ডিজিটৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হলে কি লিখিব আপোনালোকে 999 এটো লিখিব সৰি 4 ডিজিটৰ আটাইতকৈ স্মলেষ্ট নাম্বাৰটো হৈছে এটো 1 হৈ যাব 14 নহয় এটো 1 হৈ যাব 1000 টো হৈ যাব আটাইতকৈ কি হৈ যাব ডাঙৰ সৰু সংখ্যা হৈ যাব আৰু 3 ডিজিটৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 999 অৰ্থাৎ এতিয়া 1000 ৰ পৰা যদি আপোনালোকে 999 মাইনাস কৰি দিয়ে অপচন কিমান হৈ যাব অপচন এ আপোনালোকৰ বাবে কাৰেক্ট অপচন অৰ্থাৎ 1 থাকিব বিয়োগ এতিয়া এইটো হৈছে আপোনালোকৰ কাৰেক্ট অপচন এতিয়া নেক্সট কোৱেশ্চন ড্ৰাইভিং লাইসেন্সৰ পৰা ভালেখিনি কোৱেশ্চন আহিছিলে কিন্তু এতিয়া নেক্সট মই মুভ কৰিছো
ভিডিঅ'টো ভালে দীঘলীয়া হৈ গ'ল 13 মিনিট 23 মিনিটছমান হৈ গ'ল এতিয়া এইটো এটা চাওক এইটো এটা ফ্ৰেকশ্যন কি কৈছে কোনো এটা ভগ্নাংশৰ যদি ইয়াৰে দশমিক বিন্দুৰ 3 অংকৰ কি সোঁফালে স্থানান্তৰিত কৰিব লাগে তেতিয়াহ'লে কি পূৰণ কৰিব লাগিব কোনো এটা দশমিক সংখ্যাৰ দশমিক বিন্দুটো 3 অংকৰ সোঁফালে 3 অংক ধৰি লওক এইটো এটা 3 অংক আছে 3 অংকৰ কি কৈছে সোঁফালে স্থানান্তৰিত কৰিব লাগে সোঁফালে স্থানান্তৰিত কৰিব লাগিলে ইয়াৰ লগত 1ৰে পূৰণ কৰিব লাগিব এটা বলে নিশ্চয় গম পায় এতিয়া নেক্সট হেনেকুৱা ধৰণৰ আৰু এটা কোৱেশ্চন আহিছিলে এইটো এটা চাওক এইটোৰ কোৱেশ্চন আনসাৰটো কিন্তু আপোনালোকৰ 100 হৈ যাব এটা দশমিক সংখ্যাৰ যেটো এটা বিন্দু আছে বিন্দুটো কি হৈছে দুটা বাওফালে দুটা অংকৰ বাওফাললৈ হৰণ কৰিব লাগে কিহেৰে হৰণ কৰিব লাগিব হেতু কৈছে এতিয়া মই এটা নাম্বাৰ ধৰি ললো 98.6 আৰু ইয়াৰ লগত যদি মই দশমিকটো যদি মই এইটো চাই দি দিও অৰ্থাৎ মানে ইয়াৰ লগত যদি 1000 দি হৰণ কৰি দিও তেতিয়াহলে ইয়াৰ দশমিকটো কিন্তু ইয়াতে আহি যাব 986 অৰ্থাৎ এই 3 অংকৰ ফালে বাও ফালৰ পৰা এই ইয়াতে আছিল দশমিক এই দশমিকটো 2 মানে বাও ঘৰৰ আপোনালোকৰ চাওক এইটো হৈছে লেফট সাইডৰ পৰা বাও ঘৰত দুটা সাইড মানে সমুখৰ ফালে মুভ কৰিলে গতিকে ইয়াৰ লগত 1100 দি কি কৰিব লাগিব হৰণ কৰিব লাগিব দুটা আনসাৰ কিন্তু 100 হৈ গ'ল এইটো এটা চাওক ডেসিমেল ৰিপ্ৰেজেন্টেশন অফ 3/10 এইটো 3/10 আৰু ডিভাইডেড বাই কিমান আছিল 6/5 এটো আপোনালোকে বুজি পাইছিল নে এনেকুৱা ধৰণৰ সাম বিলাক থাকিলে কেনেকৈ কৰিব চাওক ইয়াতে আছে 3/10 আছে 3/10 লিখিলে আৰু এটো হৰণ আছে হৰণ থাকিলে কি হয় পূৰণ হৈ যায় আৰু নিউমাৰেটৰ টু ডিনোমিনেটৰ হয় ডিনোমিনেটৰ টু নিউমাৰেটৰ এটো নিশ্চয় জানে মানে হৰটো লব হয় লবটো হৰ হৈ যায় এতিয়া 6 টো কি যাব ওপৰত আছে 6 টো ইয়াতে তলত আহি যাব 5 টো তলত আছে এটো ওপৰত যাব এই 5 দি 10 কাটি দিয়ক দুইবাৰ যাব ইয়াতে 3 দি 6 কাটি দিয়ক কিমান বাৰ যাব দুইবাৰ যাব ওপৰত কিমান থাকিল 1 into 1 মানে 1 তলত থাকিল 4 এতিয়া 1/4 মানে কিমান হয় 1/4 মানে লিখিব পাৰে আপোনালোকে 0.25 অৰ্থাৎ আপোনালোকৰ যে এটা কোৱেশ্চন নেগেটিভ হলে 0.25 কৈ পায় মানে 1/4 অংক আপোনালোকৰ ডিডাক্ট হয় গতিকে 0.25 কৈ আপোনালোকৰ যে মাৰ্ক কাটি দিয়ে হেতুই কিন্তু আপোনালোকৰ এই 0.25 অপশন অর্থাৎ অপশন নম্বৰ ডি কারেক্ট অপশন আপোনালোকৰ বাবে হৈ যাব এতিয়া নেক্সট কোৱেশ্চনটোলৈকে মই মুভ কৰিব বিচাৰিছো এইটো এটা কোৱেশ্চন আহিছিলে পাৰ্সেন্টেজৰ পৰা কোৱেশ্চন আহিছিলে আপোনালোকৰ এতিয়া চাওক এই কোৱেশ্চনটো খুতা হৈছিলে এজন ব্যক্তিয়ে কি কৈছে এটা ডিফিটেড আইটেম বা যেটো এটা বেয়া আইটেম আছিল সেই বেয়া আইটেমটো কিমান টকাত কিনিছিল 900 টকা দি কিনিছিল আৰু কিমান টকা 100 টকা দি কি কৈছে ৰিপেয়াৰ কৰিছে তেতিয়া হলে টোটাল তাৰ কিনা দাম কিমান হৈ যাব 100 আর 100 আর 900 কিমান হৈ যাব 1000 টকাত কিনিছিল আইটেমটো আৰু তাৰ পৰা কিমান টকাত বেচিলে 1800 টকাত বেচিলে এতিয়া 1800 ৰ পৰা 1000 যদি মাইনাস কৰি দিয়ে কিমান হৈ যাব 800 টকা লাভ হৈ যাব বেপাৰীটোৰ বা যিয়ে বেচিছে তাৰ 800 টকা লাভ হৈ যাব এতিয়া কিমান পাৰ্সেন্টেজ তাৰ লাভ হৈছিল এটো কৰিবলৈ হলে কিমান প্ৰফিট হৈছিল ইয়াৰ অংকটো ইয়াৰ ফৰ্মুলাটো হৈছে সিপি এটো হৈছে profit by cost price into 100 এটো কৈ দিলে আপোনালোকৰ আনসাৰটো হৈ যাব প্ৰফিট কিমান হৈছে 800 into তলত হৈ cost price মানে হৈছে 1000 দি কিনিছিল পূৰণ হৈ যাব 100 এতে 100 দি দিয়ক এই দুটা 0 কাটি দিয়ক কিমান থাকিল এটা 0 থাকিল এতে এটা 0 দি কাটি দিয়ক কিমান হল 80 থাকিল এতিয়া 80 কত আছে অপশন নম্বৰ বি আপোনালোকৰ কারেক্ট অপশন অৰ্থাৎ 80% আপোনালোকৰ এইটো কোৱেশ্চন হবে কারেক্ট অপশন হৈ যাব অৰ্থাৎ অপশন নম্বৰ বি কারেক্ট হৈ যাব 80% কিমান হ'ব লাভ হ'ব বেপাৰীজনৰ এতিয়া আৰু এটা কোৱেশ্চন আহিছিলে বৰ্গক্ষেত্ৰৰ পৰা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল দিয়া আছে বৰ্গৰ ক্ষেত্ৰফল মানে বৰ্গৰ কালি দিয়া আছে বৰ্গৰ কালি কিমান হয় বৰ্গৰ কালি হয় a স্কয়াৰ মানে a স্কয়াৰ ইকুৱেল টু হয় a স্কয়াৰ ইকুৱেল দিয়া আছে 169 দিয়া আছে বৰ্গৰ কালি দিয়া আছে এতিয়া ইয়াৰ পৰা কি কৰো আমি এৰ মানটো উলাই লাও 169 কি হৈ যাব 169 হৈ যাব এতিয়া 169 মানে কিমান হল 13 হল প্ৰতিটো বাহুৰ মান কিমান হল 13 সেন্টিমিটাৰ হৈ গল একদম ইজি কোৱেশ্চন আহিছিলে 13 মিটাৰ হৈ যাব কারেক্ট অপশন নম্বৰ ডি কারেক্ট অপশন হৈ যাব নেক্সট কোৱেশ্চন
নেক্সট কুৱেশ্যন আৰু এটা আছে স্থানীয় মান মানে যিকোনো এটা অংক যদি এটা অংক দিছে সেই অংকটো সেম হেনেকুৱা ধৰণৰ হেনেকুৱা টাইপৰ অংক দুটা কুৱেশ্যন সকলোবোৰ পেপাৰছত দিয়া দেখা গৈছে এতিয়া ইয়াতে চাওক 5ৰ স্থানীয় মান সোধা হৈছিল 5ৰ স্থানীয় মান কি ক'ব আপোনালোকে অপচন নম্বৰ ডি কাৰেক্ট বুলি অপচন দি দিব কিছুমানে এতিয়া চাওক 5ৰ স্থানীয় মান সোধা হৈছিল গতিকে 5ৰ স্থানীয় মান কিমান হৈ যাব 5000 হৈ যাব 5ৰ স্থানীয় মান মই ইয়াৰ আগৰ অংকটোত কৈ দিছিলো গতিকে এইটো তাৰো মই ডিসকাশন নকৰো এতিয়া নেক্সট কুৱেশ্যনটোলৈকে গৈছো এতিয়া চাওক এইটো এটা LCM HCF ৰ পৰা আহিছিলে ইয়াৰে HCF ওলাবলৈ দিয়া হৈছিলে HCF টো কিমান হয় সুধিছিলে আধা ঘণ্টা হৈ গল অলৰেডি এতিয়া চাওক ধৈৰ্য সহকাৰে যদি আপোনালোকে চাই আছে এতিয়ালৈকে ভিডিওটো দিলে আপোনালোক বহুত ধন্যবাদ কাৰণ আপোনালোক আধা ঘণ্টা সময় মোৰ লগত চাই আছে এইটো আপোনালোকৰ ওয়েষ্ট হোৱা নাই টাইমখিনি মই আপোনালোকক যিখিনি শিকাই আছো বা যিখিনি মই কৰি দি আছো সেইখিনি আপোনালোকৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ এতিয়া চাওক ইয়াৰে HCF ওলাবলৈ দিয়া হৈছিলে 12 আৰু 24 আৰু 30ৰ কি হৈছে LCM ওলাবলৈ দিছিলে আপোনালোকে ডাইৰেক্টলি যদি কৰি দিয়ে 6 দি এইবিলাকৰ সকলোখিনি নাম্বাৰত ডিভাইড গৈ আছে গতিকে আপোনালোকৰ 12ত গলে কিমান দুইবাৰ থাকিব 24ত তিনিবাৰ আৰু 60ত কিমান বাৰ যাব 5 বাৰ আৰু বাকিবিলাক নাম্বাৰ এটা আহিছে গতিকে 6 টো দি সকলোবিলাক নাম্বাৰত ডিভিজিবল হৈছে আৰু HCF মানে কি হাইয়েষ্ট কমন ফেক্টৰ যিটো নাম্বাৰ হাইয়েষ্ট হয় আপোনাৰ 2 দিও বাকি সকলোবিলাক নাম্বাৰৰ হৰণ যায় কিন্তু 2 দিলে নহব HCF মানে হৈছে হাইয়েষ্ট কমন ফেক্টৰ গতিকে ইয়াৰ বাবে অপচন নম্বৰ সি কাৰেক্ট অপচন হৈ যাব অপচন নম্বৰ সি আপোনালোকৰ বাবে কাৰেক্ট অপচন হ'ব এতিয়া নেক্সট কুৱেশ্যন মেবি কুৱেশ্যন আপোনালোকৰ এন্ডিঙৰ ৰাস্তাতে আছে কুৱেশ্যন বেছি এটা নাই আৰু বহুতখিনি কৰি দিলো এতিয়া এইটো এটা চাওক এইটো এটা সিকোয়েন্স আহিছিলে এইটো সিকোয়েন্সত কৈছিলে যে যিকোনো এটা নাম্বাৰ আছে আপোনালোকৰ এনেকৈ 10টা নাম্বাৰৰ পজিশন কিমান হ'ব হেতু সোধা হৈছিলে কুৱেশ্যনটোত এইটো এটা নাম্বাৰ যিকোনো এটা নাম্বাৰ -2 ৰ পৰা ষ্টাৰ্ট হৈছে -2 ৰ পৰা এটা নাম্বাৰ ষ্টাৰ্ট হৈছে -2 আৰু ইয়াৰ পৰা যিটো নাম্বাৰ আহিব নেক্সট নাম্বাৰটো তাৰ পৰৱৰ্তী নাম্বাৰটো ইয়াৰ লগত 3 যোগ হ'ব লাগে -2 ৰ লগত 3 যোগ কৰিলে কিমান হৈ যাব 1 হৈ যাব 1 তাৰ লগত যদি 1 যোগ কৰে কিমান হ'ব 4 হৈ যাব তাৰ লগত যদি আকৌ যদি 3 যোগ কৰি দিয়ে 7 হৈ যাব এনেকৈ নাম্বাৰটো গৈ থাকিব 10টা নাম্বাৰৰ কি কৈছে 10টা নাম্বাৰ ইয়াৰে 10তম ইয়াৰ 10টা 10th নাম্বাৰটো কিমান হ'ব হেতু কোৱেশ্চন সোধা হৈছিলে আৰু এনেকৈ ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰিবৰ বাবে এটা পদ্ধতি আছে সেই পদ্ধতিটো মই দেখিছো 10 নাম্বাৰ পদটো ওলাবলৈ দিয়া হৈছে 10 নাম্বাৰ পদটো মানে হৈছে a + 9d হয় এতিয়া a মানে কি হয় a নাম্বাৰটো হৈছে -2 প্ৰথম নাম্বাৰটো যোগ এতিয়া 9 আৰু d মানে ডিফাৰেন্স প্ৰথম নাম্বাৰটো আৰু সেকেন্ড নাম্বাৰটো প্ৰথম নাম্বাৰটো কিমান আছে -2 আৰু -2 সেকেন্ড নাম্বাৰটো আছিল 1 তাৰ পিছত নাম্বাৰটো কিমান আছিল 4 আছিল এতিয়া চাওক সেকেন্ড নাম্বাৰ -1 নাম্বাৰ মানে d ডিফাৰেন্স কমন ডিফাৰেন্স সাধাৰণ অন্তৰ এটো হৈছে আপোনাৰ সমান্তৰ প্ৰগতিৰ পৰা আহিছিলে 1 মাইনাস কৈ যাওক 1 মাইনাস -2 কইলে কিমান হৈ যাব 1 মাইনাস -2 কইলে আপোনালোকে ক'ব যে ইয়াৰে অপচন ইয়াৰ বাবে কিমান হৈ যাব ইয়াৰ বাবে 3 হৈ যাব অপচন মানে 3 কাৰেক্ট হ'ব 3 মানে কমন ডিফাৰেন্স মানে d ৰ মান কিমান আহিব d ৰ মান আহিব 3 আহি যাব গতিকে 3 আহি যাব এতিয়া এইখিনি কৈ দিয়ক 27 হৈ যাব ইয়াতে +2 27 -2 কইলে 27 ৰ পৰা 25 ক'ত আছে 25 অপচন নম্বৰ বি আছে বি ইয়াৰ বাবে কাৰেক্ট অপচন হৈ যাব দুইটা অংকত যদি আপোনালোকৰ পাজল হৈছে বা মোৰ যদি কিবা ধৰণৰ প্ৰবলেম হৈছে বুজোৱা তেতিয়া হলে আপোনালোকে কমেন্ট কৰিব বা মোৰ ভুল হ'ব পাৰে আপোনালোকৰ বাবে মই সকলোখিনি কৰি আছো যিখিনি ভুল হ'ব পাৰে সেইখিনি বাবে মই দুখিত যদি কিবা ভুল হয় মোক সংশোধন কৰি দিব বুলি মই আশা ৰাখিছো এতিয়া কোৱাইছিলে সাম অফ দা কোৱাড্ৰিলেটৰৰ যি এংগল আছে এংগলসমূহৰ বা চতুৰ্ভুজৰ প্ৰতিটো মানে প্ৰত্যেকটো যিখিনি কোণ আছে সেই সকলোবিলাক কোণৰ মান সোধা হৈছিলে এৰে আপুনি নিশ্চয় জানে 360 ডিগ্ৰী হৈছে চতুৰ্ভুজ এটা এটো এটা যদি চতুৰ্ভুজ ধৰো এই চতুৰ্ভুজৰ কি হ'ব চাৰিটা কোণৰ মান কিমান হৈ যাব 360 ডিগ্ৰী আৰু প্ৰতিটো কোণৰ মান যদি সোধা হয় তেতিয়া হলে কিমান হ'ব 90 কৈ হৈ যাব এতিয়া নেক্সট কোৱেশ্চন মেবি কোৱেশ্চন এন্ডিং আৰু এটা কোৱেশ্চন আছে ৰাফলি 47 আৰু এটা চাওক এটো হৈ গৈছে নেক্সট কোৱেশ্চন নেক্সট আৰু এটা চাওক এটো 50 নম্বৰ লাষ্ট কোৱেশ্চন আজিৰ ভিডিওটো অন্তিমটো প্ৰশ্ন কি কৈছে 12টা আমত কিমান হৈছে 12টা আমৰ দাম কিমান 12টা আমৰ দাম হৈছে
300 টকা 12টা আমৰ দাম 300 টকা এটা আমৰ দাম ওলাই লওক ইয়াৰ আগত আৰু এটা আমৰ কোৱেশ্চন আহিছিলে সেই কোৱেশ্চনটা যদি কৰিব পাৰিছে এইটো কোৱেশ্চন কৰিব পাৰিব 300 দি 12 হৰণ কৰি দিয়ক 300 দি 12 হৰণ কৰি দিয়ক কিমান দি যাব 6 দি কাটি দিয়ক 6 দি কৰিলে দুইবাৰ যাব 6 দি 6 5 গুণ 30 আৰু ইয়াতে 2 দি কাটি দিয়ক কিমান 25 হৈ যাব মানে এটা আমৰ দাম কিমান হল 25 হৈ গল মই লিখি লৈছো ইয়াতে সাইডত লিখি লৈছো 25 টকা এটা আমৰ দাম 25 টকা হৈ গল এতিয়া আৰু কি হৈছে 15টা কিশোর ইয়াতে আপেলৰ দাম 15টা আপেলৰ দাম 450 টকা এটা আপেলৰ দাম ওলাই লও এটা আপেল দাম 450 হৈ যাব ওপৰত তলত হৈ যাব 15 15 হৈ যাব 15 5 দি কাটিলে 3 বাৰ 5 দি কাটিলে 9 বাৰ এতিয়া 90 হৈ যাব 5 9 গুণ 45 3 দি কাটি দিয়ক কিমান বাৰ যাব 3 বাৰ ইয়াতে 30 হৈ যাব 3 3 গুণ 90 30 অৰ্থাৎ এটা আমৰ দাম 25 টকা আৰু এটা আপেলৰ দাম কিমান হৈ গল 30 रुपीस হৈ গল এতিয়া 30 আৰু কিমান কৈছে চাৰিটা কি কৈছে চাৰিটা আম মানে 25 প্লাস হৈ গল 3 পূৰণ কিমান আছিল 30 এতিয়া চাওক চাৰিটা আম 4 পূৰণ 25 মানে হল 100 যোগ হৈ গল ইয়াতে হ'ব 90 এতিয়া টোটাল কৰিলে কিমান হ'ব 190 কোড আছে 190 আছে অপশন নম্বৰ সি আপোনালোকৰ কাৰেক্ট অপশন হৈ যাব গতিকে ফ্ৰেন্ডছ সকল আজিৰ ভিডিওটো জৰিয়তে মুঠ আপোনালোকৰ সৈতে মুঠ টোটাল মোটামুটি 25টা মান কোৱেশ্চন আনসাৰ ডিসকাশন কৰিলে 25টা মেবি 30টা মান হ'ব যদি কিবা ধৰণৰ ভুল হৈছে মোৰ আপোনালোকে কমেন্টত কমেন্ট কৰি জনাব আৰু ইয়াৰ পৰা কিমানটা কাৰেক্ট হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু ভিডিওটো যিমান পাৰে ফেসবুকত শেয়াৰ কৰি দিয়ক কাৰণ এনেকুৱা ধৰণৰ ভিডিওবিলাক আপোনালোকে এইটো চেনেলৰ জৰিয়তে বা পেজৰ জৰিয়তে আপোনালোকে পাই থাকিব গ্ৰেড 4ৰ এক্সামত আপোনালোকে হেল্পফুল হোৱাকৈ মই এইটো পেজত আপোনালোকক প্ৰত্যেক দিনে ভিডিও দিবলৈ চেষ্টা কৰিম মেথছৰ নতুন তথ্য আৰু ৰিজনিঙৰ তথ্যবিলাক এইটো পেজৰ জৰিয়তে আপলোড কৰি থাকিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ মই বহুত দিন পিছত কিন্তু ভিডিও বনাবলগীয়া হ'ল মোৰ ভাগৰ লাগিছে থ্যাংক ইউ